নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24ৰ এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰামলৈ আপোনালোক সকলোকে মই এঞ্জেলা চাংমাই স্বাগতম জনাইছোঁ। ইতিমধ্যে প্ৰথমটি খণ্ড আমি আপোনালোকলৈ আগবঢ়াই দিলোঁ। 13 গৰাকী প্ৰতিযোগীয়ে প্ৰথমটি খণ্ডত অংশ লৈছিল। ঠিক একেধৰণে আজিও প্ৰতিযোগীসকল সাজু হৈ আছে। দ্বিতীয় খণ্ডটি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত জিলা পৰ্যায়ত প্ৰথমে আমাৰ বাছনি হৈছিল। প্ৰথম, দ্বিতীয়, তৃতীয় সেই প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকল আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে প্ৰতিখন জিলাৰ পৰা অহা প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীসকল আমাৰ সৈতে সাজু হৈ আছে আজিৰ খণ্ডটিৰ বাবে। আহক আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ পূৰ্বে মই আকৌ এবাৰ আমাৰ বিচাৰকসকলক আপোনালোকৰ সৈতে চিনাকি কৰোৱাই দিব বিচাৰিছোঁ। গোটেই প্ৰতিযোগিতাখনি সুকলমে আগবঢ়াই নিবৰ বাবে অভিজ্ঞ 3 গৰাকী বিচাৰকক আমি আমন্ত্ৰণ জনাইছিলোঁ। ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে বিচাৰকৰ আসনত। আমাৰ আন এগৰাকী অভিজ্ঞ বিচাৰক তেখেত হৈছে আলেখ্য চক্ৰৱৰ্তী। আৰু এগৰাকী বিচাৰক তেখেত নয়নজ্যোতি শইকীয়া। আমাৰ 3 গৰাকী অভিজ্ঞ বিচাৰকক আমি আমাৰ অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু তেখেতসকলক শ্ৰদ্ধা জনাই আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ইতিমধ্যে প্ৰতিযোগীসকল সাজু হৈ আছে। আমি ইতিমধ্যে কৈছোঁ যে এয়া জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে সুৰ সংগ্ৰাম। গতিকে প্ৰতিগৰাকী জ্যেষ্ঠ সাজু হৈ আছে। প্ৰতিযোগীসকলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাম এজন এজনকৈ। আমি আজি দ্বিতীয় খণ্ডৰ প্ৰথমগৰাকী প্ৰতিযোগী আহমেদ লতিফুল কৰিম, তেখেত নগাঁৱৰ, তেখেতক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সাগৰ সংগম কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কটনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত পূৰ্ণিমালায় শান্ত। মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত। অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় উদন্ত। সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত। নৱ নৱ সৃষ্টিত দানৱে কৰে নিষ্ঠুৰ আঘাত অবিশ্ৰান্ত। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত। সাগৰ সংগম ধ্বংসৰ আঘাতক দিছে আজি সংঘাত। সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত। সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংসক কৰে দিগভ্ৰান্ত। অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত। সাগৰ সংগম সাগৰ সংগম কটনা সাঁতুৰিলো
তথাপিতো হোৱা নাই ক্লান্ত। নগাঁৱৰ আহমেদ লতিফুল কৰিমলৈ আমি অশেষ ধন্যবাদ জনাই এইবাৰ আমি আন এগৰাকী প্ৰতিযোগীক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আৰু এইবাৰৰ প্ৰতিযোগীগৰাকী হৈছে নলবাৰীৰ ভৱানী প্ৰসাদ শৰ্মাক এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ঘর আমার মাটি হয়, মাটি এই ঘর, বাতে আমার আপন হয়, আপন এই পর। ঘর আমার মাটি হয়, মাটি এই ঘর, বাতে আমার আপন হয়, আপন এই পর। এটি মিঠা জীবন, এটি গুদানি ভাত, এটি মিঠা জীবন আনন্দি থাকে গান। বিচারোতে দিন যায়, বিচারোতে দিন যায়, করি দাম দর। ঘর আমার মাটি হয়, মাটি এই ঘর, বাতে আমার আপন হয়, আপন এই পর। চোৰাংকলা বজাৰতে বহু কলা ধন পাবা, এন্ধাৰ এন্ধাৰ গুদামতে কুবেৰৰো ধন পাবা। তেনে পাপী কুবেৰৰ নহওঁ আমি অনুচৰ, তেনে পাপী কুবেৰৰ নহওঁ আমি অনুচৰ। খাটি খাটিয়র যা দুটি খুদানিকা ভাত, এজোর মাথু কাপুর থাকে যদি এই গাত, তেতিয়াই পাওঁ সাগে, তেতিয়াই পাওঁ সাগে প্রেরণা মন। ঘর আমার মাটি হয়, মাটি এই ঘর, বাতে আমার আপন হয়, আপন এই পর। ঘর আমার মাটি হয়, মাটি এই ঘর, বাতে আমার আপন হয়, আপন এই পর। ধন্যবাদ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নলবাৰীৰ প্ৰতিযোগী হৰেন্দ্ৰ নাথ কলিতা। সাগৰ সংগম কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগম, সাগৰ সংগম, সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় শান্ত। সাগৰ সংগম, মনৰ প্ৰশান্ত সাগৰৰ বক্ষ, জোৱাৰৰ নাই আজি অন্ত।
অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় পুৰন্ত প্ৰশান্ত পৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টিত দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত বিশ্ৰান্ত হে মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালায় শান্ত সাগৰ সংগম সংহৰাঘাত দিছে আজি সংঘাত সৃষ্টিৰ হেনানি অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতিৰ নতুন দিগন্ত হে মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালায় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংসক কৰি দিক্ৰান্ত অগণন মানৱৰ শক্তিৰ সমদল সৃষ্টিকামী জীৱন্ত হে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত আমি প্ৰতিযোগীগৰাকীক অশেষ ধন্যবাদ জনাইছোঁ আৰু এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বজালীৰ এগৰাকী প্ৰতিযোগী ভৱেশ গোস্বামী যুগৰ ফিৰিঙতি মই নতুন নখম গৰি নতুন নখম গৰি নতুন নখম গৰি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন নখম গৰি নতুন নখম গৰি নৰকংকালৰ অস্ত্ৰ সাজি সুখনকাৰীক পঠি নৰকংকালৰ অস্ত্ৰ সাজি সুখনকাৰীক পঠি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি পুনৰ ফিৰাই আনি নতুন নখম গৰি ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাকি নতুন নখম গৰি নতুন নখম হৰিজন পাহাৰী হিন্দু মুছলিমৰ চুতীয়া কছাৰী আহোমৰ অন্তৰ্ভেদী
বোৱাম ভেদা ভেদৰ প্ৰাচীৰ ভাঙি ভেদা ভেদৰ প্ৰাচীৰ ভাঙি আই মোৰ হৰক ৰচি আই মোৰ হৰক ৰচি নতুন নখম গৰিম নতুন নখম গৰিম অগ্নি যুগৰ তিৰিঙতি মই নতুন নখম গৰিম নতুন নখম গৰিম নতুন অসম গৰিম নতুন অসম গৰিম নতুন অসম গৰিম নমস্কাৰ আমাৰ প্ৰতিযোগীগৰাকীক আমি অশেষ ধন্যবাদ জনাইছোঁ আচলতে গোটেই অনুষ্ঠানটিত প্ৰতিগৰাকী প্ৰতিযোগীয়ে ইমান সুন্দৰকৈ কণ্ঠ নিগৰাইছে সেয়া হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে যে তেওঁলোক কিমান আচলতে পৈণত আমি অশেষ ধন্যবাদ জনাইছোঁ যে ইমান দূৰৰ পৰা তেওঁলোক আহি এই প্ৰতিযোগিতাত অংশ লৈছে আৰু প্ৰতিযোগীসকল যিহেতু সাজু হৈ আছে এবাৰ আমি আন এগৰাকী প্ৰতিযোগীক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ এইবাৰৰ প্ৰতিযোগী হৈছে কনক তহবিলদাৰ আৰু তেখেত হৈছে বজালী কোনে কয় মই অকলশৰীয়া পৃথিৱী নকবা মই অকল কৰিয়া মই আৰু মোৰ সংগীহীনতা মোৰে সংগী বুলি কিয় তুমি উপহাস কৰিছা মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া মই আৰু মোৰ দূৰণিৰ বন্ধু সকলো মিছা মিছে কাষৰে আহে সঁচা মই আৰু দুয়ো দুয়োৰে লগৰীয়া মই আৰু মোৰ আশাৰ বালি যেতিয়া ঘৰ সাজু মোৰেই চাই বালি তুলি দিয়ে এন্ধাৰ বাটতো মোৰে চাই মেলি দিয়ে নিতে জ্যোতিৰ দলিচা পৃথিৱী নকবা মই অকল কৰিয়া মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া মই আৰু মোৰ
কনক তহবিলদাৰক আমি ধন্যবাদ জনাইছোঁ বজালীৰ আৰু এগৰাকী প্ৰতিযোগী সাজু হৈ আছে এইবাৰৰ প্ৰতিযোগীগৰাকী হৈছে সতীশ মোহন ঠাকুৰীয়া সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম মোৰ মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আদি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত বিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম শংকৰ আঘাতক দিছে আজি সংঘাত সৃষ্টিৰ হেনানি অনন্ত সংঘতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংস কৰে দিগভ্ৰান্ত অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত বজালীৰ আমি আটাইকেইগৰাকী প্ৰতিযোগীক ধন্যবাদ জনাইছোঁ এবাৰ অকণমান মধ্য অসমলৈ যাব বিচাৰিছোঁ এবাৰ নগাঁৱৰ প্ৰতিযোগী সাজু হৈ আছে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নগাঁৱৰ এগৰাকী প্ৰতিযোগী মাধৱ বৰা মোৰ আইৰ চকু পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে ৰিম ঝিম বৰষুণে নিপুৰ বজাই কোট কোট গিৰ 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 ডাৱৰেনো মাদল বজাই কোট এই অসম দেশত হেমাই হাং বাতিত সোৱাদ পানী যাচে কোনে কোট তাৰ পদূলিৰ কেতে কিনো মলে মলাই কোট এই অসম দেশত এধানি নৈ সাগৰ হয় কোট কোট সাগৰকো ভয় নকৰেনো কোনে কোট
এই অসম দেশত আইৰে চকুৰে মুকুতানো সৰে সেই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ মোৰ দেউতাৰে কপালৰে ঘাম সৰে সেই ঘাম দেখি মনো যেনে লাগে মোৰ মোৰ অসম দেশত মোৰ কলিজাৰে খুৰবোৰ বুজে কোনে ন পুৰুষে দেশৰ হকে তেজ দিয়ে আনে কৰা উপলুঙা ওফৰাইনো মোৰ অসম দেশত ৰিম ধিম বৰষুণে নেপুৰ বজাই ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই এই অসম দেশত এই অসম দেশত নগাঁৱৰ অলক খাউণ্ড সাজু হৈ আছে এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নগাঁৱৰ প্ৰতিযোগী অলক খাউণ্ড সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় সাগৰ সংগম মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত অজস্ৰলৰে নৱ নৱ গতিৰে আনি দিয়ে আশা অসুৰৰ সাগৰ সংগমন প্ৰশান্ত পাৰৰে মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টিৰ দানৱে কৰে নিষ্ঠুৰ আঘাত বিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় সাগৰ সংগমন ধ্বংস আঘাত দিছে আজি সংঘাত সৃষ্টিৰ খেনানি অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় সাগৰ সংগমন গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংসক কৰে দিগ্ভ্ৰান্ত অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায়
সাগৰ সংগমন সাগৰ সংগমন কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সঁচাকৈ প্ৰতিগৰাকী জ্যেষ্ঠ ইমান সুন্দৰকৈ কণ্ঠ নিগৰাইছে পৰিৱেশটো আচলতে আপোনালোকে অনুভৱ হয়তো কৰিব পাৰিছে এই সময়খিনি তেওঁলোক প্ৰত্যেকেই হয়তো নিজৰ জীৱনৰ এছুৱা কাল সংগীতৰ লগতে ব্যস্ত হৈ আছিল ক'ৰবাত দুই একে নিজৰ ব্যস্ততাৰ বাবে নিজৰ সপোন পূৰণৰ বাবে অথবা ঘৰখনৰ বাবে সংসাৰৰ বাবে নিজৰ সেই সপোনটো ক'ৰবাত এৰিবলগীয়া হৈছিল কিন্তু আজি এই মঞ্চখনিত যেতিয়া তেওঁলোকে গীত পৰিৱেশন কৰিছে এনেকুৱা লাগিছে যেন তেওঁলোক 60ৰ ঊৰ্ধ্বৰ বা 70ৰ ঊৰ্ধ্বৰ কোনো লোক নহয় তেওঁলোক যেন এতিয়াও সেই সফল ডেকা বা গাভৰু সেই মহাবিদ্যালয়ত বা বিশ্ববিদ্যালয়ত প্ৰতিযোগী হৈ থাকোঁতে তেওঁলোকে যেনেকৈ গীত পৰিৱেশন কৰিছিল আজিও যেন ঠিক তেনেকৈ গীত পৰিৱেশন কৰিছে এই জ্যেষ্ঠসকলৰ ইমান সুন্দৰ কণ্ঠ ইমান সুন্দৰ পৰিৱেশন চাই আমি সঁচাকৈ এগৰাকী কনিষ্ঠ হিচাপে আমি খুব সুখী আৰু আনন্দিত হৈছোঁ বিশেষকৈ আমি ND24 পৰিয়াল খুব গৌৰৱান্বিত যে আমি প্ৰথমবাৰৰ বাবে আয়োজন কৰা জ্যেষ্ঠ নাগৰিকৰ এয়া সুৰ সংগ্ৰাম এই অনুষ্ঠানটিত ইমান সুন্দৰ সহযোগিতা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ সংগীত জগতৰ সৈতে জড়িত হৈ থকা 60ৰ ঊৰ্ধ্বৰ লোকসকলে সহযোগিতা আগবঢ়াইছে গতিকে সেইসকলক মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ আমি আগবাঢ়িছোঁ প্ৰতিযোগিতাৰ মাজলৈ আৰু এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নগাঁৱৰ আৰু এগৰাকী প্ৰতিযোগী মাধুৰ্য কুমাৰ ডেকা মোৰ আইৰ চকু পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত ভৰি পৰে ঝিম বৰষুণে নেপুল বজাই ক'ত ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত এই অসম দেশত এই মাই সাংবাদিক হোৱাত পানী যাচে কোনে ক'ত তাৰ পদূলিত কেতে কিনো মলে মলাই ক'ত এই অসম দেশত ধানি নৈ সাগৰ হয় ক'ত ক'ত সাগৰকো ভয় নকৰেনো কোনে ক'ত এই অসম দেশত আইৰে চকুৰে মুকুতানো হৰে ক'ত সেই মুকুতাৰে মুনি পিন্ধি পাওঁ ক'ত মোৰ দেউতাৰে কপালৰে ঘাম হৰে ক'ত সেই ঘাম দেখি মোৰো যেনে লাগে মোৰ ক'ত মোৰ কলিজাৰে হুৰ বুজে কোনে ক'ত ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত আনে কৰা উপলুঙা উফৰাইনো ক'ত এই মোৰ অসম দেশত ৰিম ঝিম বৰষুণে নেপুৰ বজাই ক'ত ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত এই অসম দেশত এই অসম দেশত ধন্যবাদ জনাইছোঁ
এইবাৰ নগাঁৱৰ জিতেন কলিতা সাজু হৈ আছে। নগাঁৱৰ আন এগৰাকী প্ৰতিযোগী জিতেন কলিতাক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মোৰ আইৰ চকু পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে? ৰিম জিম বৰষুণে নেপুৰ বজাই ক'ত ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত এই অসম দেশত হে মাই সাংবাদিক পোৱাল পানী যাচে কোনে ক'ত কাৰ পদূলিৰ কেতে কিনো মলে মলাই ক'ত এই অসম দেশত অসম দেশত এধানি নৈ সাগৰ হয় ক'ত ক'ত সাগৰকো ভয় নকৰেনো কোনে ক'ত এই অসম দেশত অসম দেশত চকুৰে মুকুতানো হৰে ক'ত সেই মুকুতাৰে মণি পিন্ধি হাঁহ পাওঁ ক'ত মোৰ দেউতাৰে কপালৰে ঘাম হৰে ক'ত সেই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত অসম দেশত কোনে ক'ত ন পুৰুষে দেশকে তেজ দিয়ে ক'ত আনে কৰা উপলুঙা গোপৰাইনো ক'ত হে অসম দেশত ৰিম জিম বৰষুণে নেপুৰ বজাই ক'ত ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত এই অসম দেশত অসম দেশত এই অসম দেশত অসম দেশত এই ৰিম জিম বৰষুণে নেপুৰ বজাই ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত এই অসম দেশত অসম দেশত এই অসম দেশত অসম দেশত নগাঁও শেষ এবাৰ দৰঙলৈ যাব বিচাৰিছোঁ। দৰঙৰ প্ৰতিযোগীসকল সাজু হৈ আছে। যিহেতু মই আৰম্ভণিতেই কৈছোঁ যে এই গোটেই প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাক সামৰি, গতিকে বিভিন্ন প্ৰান্তৰ প্ৰায় প্ৰতিখন জিলাৰ পৰাই বাছনি হৈ অহা প্ৰতিযোগীসকলে অংশ লৈছে। এবাৰ দৰঙৰ প্ৰতিযোগীসকল সাজু হৈ আছে। দৰঙৰ প্ৰথমগৰাকী প্ৰতিযোগীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। দৰঙৰ টংকেশ্বৰ নাথক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নতুন নতুন হাঁহ নিতে নিতে আহে নতুন নতুন খা আহিল নতুন খা
আমাৰ বহল বুকুতে নতুন নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে বগলীৰে বগা পাখি জিলিকে আকাশতে যা যাবৰ চিকুনা আমাৰ আপোন হাতে নতুন নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে ধলানো শুকান শুকান মাটিতে মৰা পুতিৰ ধলানো শুকান শুকান মাটিতে সমাজৰে পিটনিতে মাটি ঢালো ৰঙতে পঢ়া শুনাৰ চাকিটিক জ্বলালো ওলাহতে সেউজীয়া সপোন আকো জিলিমিল জেউতিতে নতুন নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে হেজাৰ যুগৰ এন্ধাৰতে আতৰাম নিজ হাতে যুগৰ এন্ধাৰকে আতৰাম নিজ হাতে একতাৰে আগবাঢ়ো জেউতিৰে বাটে বাটে পুৰুষৰে ধেমালি ডাঙলি চোতালতে পুৰণিৰে গাত নাচে নতুনে ওলাতে নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে বগলীৰে বগা পাখি জিলিকে আকাশতে যা যাবৰ চিকুনাও আমাৰ আপোন হাতে নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে নতুন নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে ধন্যবাদ দৰঙৰ আন এগৰাকী প্ৰতিযোগী লাৱণ্য মহন্ত চহৰীয়া সাজু হৈ আছে এইবাৰ তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ঘৰ আমাৰ মাটি হয় মাটিয়েই ঘৰ বাটেই আমাৰ আপোন হয় আপোনেই পথ বাটেই আমাৰ আপোন হয় আপোনেই পথ ঘৰ
দৰঙৰ প্ৰতিযোগীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ বঙাইগাঁৱৰ প্ৰতিযোগী ডক্টৰ ৰজনীকান্ত শৰ্মা সাজু হৈ আছে। এইবাৰ ডক্টৰ ৰজনীকান্ত শৰ্মাক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালয় শান্ত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আকায় ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি দানৱে কৰে নিষ্ঠুৰ আঘাত বিশ্ৰান্ত হে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালয় শান্ত ধ্বংসৰ আঘাত দিছে আজি সংঘাত সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতিৰ নতুন দিগন্ত হে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালয় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংসক কৰে দিগ্ভ্ৰান্ত অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত হে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালয় শান্ত সাগৰ সংগম সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত ডক্টৰ ৰজনীকান্ত শৰ্মাক অশেষ ধন্যবাদ জনাইছোঁ। এইবাৰ বঙাইগাঁৱৰ প্ৰতিযোগী প্ৰদীপ কুমাৰ পাঠকক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। কোনে কয় মই অকলশৰীয়া মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই অকলশৰীয়া মই আৰু মোৰ সংগীহীনতা মোৰে সংগী বুলি কিয় তুমি উপহাস কৰিছা মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই অকলশৰীয়া
সঁচাকৈ এই প্ৰতিযোগিতাখনে আয়োজন নকৰিলে আমি হয়তো গমেই নাপালোহেঁতেন যে অসমৰ বিভিন্ন প্ৰান্তত এই অভিজ্ঞ পৈণত এনে বহু গায়ক গায়িকা আছে, এনে বহু কণ্ঠশিল্পী আছে। কোনোৱে হয়তো আধাতে এৰা সংগীতৰ যাত্ৰা এই মঞ্চৰ পাছত আকৌ আৰম্ভ কৰিবলৈ সাহস পাইছে। ইতিমধ্যে তেওঁলোকৰ সৈতে অফ কেমেৰা আমি যেতিয়া কথা পাতিছোঁ, তেওঁলোকে মনৰ অনুভৱখিনি প্ৰকাশ কৰিছে। সেই অভিজ্ঞতাৰে পুষ্ট প্ৰতিগৰাকী জ্যেষ্ঠই এই গোটেই অনুষ্ঠানটি আচলতে সৰ্বাংগ সুন্দৰ কৰি তুলিছে। আকৌ এবাৰ আমাৰ প্ৰতিযোগীসকলক ধন্যবাদ আৰু অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক আমি আকৌ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়োঁ। আমাৰ সৈতে উপস্থিত আছে এইবাৰ আন এগৰাকী প্ৰতিযোগী কামৰূপৰ অকণ কলিতা। এইবাৰ কামৰূপৰ অকণ কলিতাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কোনে কয় মই অকলশৰীয়া, মই আৰু মোৰ দুয়োৰে লগৰীয়া, পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ সংগীহীনতা মোৰে সংগী বুলি কিয় তুমি উপহাস কৰিছা, মই আৰু মোৰ দুয়োৰে লগৰীয়া, মই আৰু মোৰ দূৰণিৰ বন্ধু সকলো মিছা মিছে কাষৰে চাহে সঁচা, মই আৰু মোৰ দুয়োৰে লগৰীয়া, মই আৰু মোৰ আশাৰ বালি যেতিয়া ঘৰ সাজো, মোৰে চাই বালি তুলি দিয়ে, তোহৰ ভালতে মোৰে চাই মেলি দিয়ে মোক জ্যোতিৰ বাৰিষা, পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ অকণ কলিতালৈ ধন্যবাদ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কামৰূপৰ মিহিৰ চৌধুৰীক। সাগৰ সংগম কত না সাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত, সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় সাগৰ সংগমত
মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত সাগৰ সংগম মোৰ প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি সত্য নৱে কৰে নিষ্ঠুৰ আঘাত বিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় সাগৰ সংগম ধ্বংসৰ আঘাত দিছে আজি সংঘাত সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোৰ আন্তঃসাগৰত প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ আন্তঃসাগৰৰ উৰ্মিমালায় সংগম সাগৰ সংগম কত নাসাতুৰিলো তথাপিতো নাই ক্লান্ত ইমান সময় আপোনালোকে উপভোগ কৰিলে অসম চৰকাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24ৰ এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম অনুষ্ঠানটি উপভোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ খণ্ডটি সামৰণি মৰাৰ সময় আহি পৰিছে গতিকে আজিৰ খণ্ডটিৰ পৰা বিদায় ল'ব লাগিব কিন্তু পৰৱৰ্তী খণ্ডত আপোনালোকক আকৌ লগ পাম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকল সাজু হৈ আছে গতিকে পৰৱৰ্তী খণ্ডত আমি সেইসকল প্ৰতিযোগীৰ পৰিৱেশন আপোনালোকলৈ আগবঢ়াম আমাৰ তিনিগৰাকী বিচাৰকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিযোগীসকলক আকৌ এবাৰ ধন্যবাদ আৰু অনুষ্ঠানটি চোৱাৰ বাবে আপোনালোককো ধন্যবাদ জনাই আজিৰ খণ্ডটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ পৰৱৰ্তী খণ্ডত আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকে চাই থাকিব ND24ৰ এই বিশেষ অনুষ্ঠান কেৱল জ্যেষ্ঠসকলক লৈ সুৰ সংগ্ৰাম